অন্য এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এবাৰ স্বামীয়ে ডেগাৰে হানি খুচি হত্যা কৰিলে পত্নীক। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে জনাই আছো। আৰু টংলাৰ পিছত এবাৰ কলকাছিয়াত অন্য এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। জোকাৰি গৈছে সমগ্ৰ কলকাছিয়াৰ চৰদিগজিনি গাঁৱত পত্নীক হত্যা কৰিলে স্বামীয়ে ডেগাৰে হানি খুচি হত্যা কৰিলে পত্নীক হত্যা কৰিয়ে পলায়ন কৰে স্বামী সাদ্দাম হুছেইনে। সাদ্দামে বহুদিনৰে পৰা পত্নীৰ শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি অহাৰ যিটো অভিযোগ উত্থাপন হৈছিলে আৰু তাৰ পাছতে এনেধৰণৰ অন্য এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰিলে স্বামী সাদ্দাম হুছেইনে বহুদিনৰ পৰা পত্নীৰ শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি আহিছিলে। পত্নী মৰ্জিনা খাতুনক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। যেটো টংলা কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিলে আৰু তাৰ পাছতে কলকাছিয়াৰ এই হত্যাকাণ্ড এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কলকাছিয়াৰ চৰদিগজিনি গাঁৱত বোৱাৰীক হত্যা কৰা হৈছে। স্বামীয়ে ডেগাৰে হানি খুচি হত্যা কৰিছে পত্নীক হত্যা কৰিয়ে পলায়ন কৰিছে স্বামী সাদ্দাম হুছেইনে। সাদ্দামে বহুদিনৰে পৰা পত্নী মৰ্জিনা খাতুনক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি আহিছিলে। সেই অভিযোগ উত্থাপন কৰি আহিছিলে পৰিয়ালৰ লোকে। আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। যিহেতু পলায়ন কৰি আছে স্বামী সাদ্দাম হুছেইন আৰু হত্যাকাৰী সাদ্দাম হুছেইনক বিচাৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে। যিটো টংলা কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিলে আৰু তাৰ পাছতে অন্য এক এনেধৰণৰ নৃশংস হত্যাকাণ্ডই তুলপাৰ লাগিছে এতিয়া চাৰিওদিশে। কলকাছিয়াৰ চৰদিগজিনি গাঁৱত এনেদৰে স্বামীয়ে ডেগাৰে হানি খুচি হত্যা কৰে পত্নীক হত্যা কৰিয়ে পলায়ন কৰিছে স্বামী সাদ্দাম হুছেইনে। আৰু সাদ্দাম হুছেইনে বহুদিনৰে পৰা পত্নী মৰ্জিনা খাতুনক অত্যাচাৰ শাৰীৰিকভাৱে আৰু মানসিকভাৱে অত্যাচাৰ কৰি আহিছিলে আৰু অৱশেষত এনেধৰণৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰিলে। ডেগাৰে হানি খুচি হত্যা কৰিলে পত্নীক আৰু এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছে, তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। কিছু মন্তব্য আছে, মন্তব্য আগবঢ়াম। আমার মেয়ে মাইরা লাইছে এমনি মারে মারধর করে থাকে। আজকে একবার সাবধানে বলে দিচ্ছে আমার মেয়ে আগে পিছে আরো অত্যাচার করেছে নাকি? অত্যাচার করতে আরো 7 বছরের মেয়ে বিয়ে দিচ্ছেন অত্যাচার করিয়া থাকে। তারপরে নিয়ে রাখি আমি ওই আজকে সকালে আমাকে ফোন দিছে আহ আমি আমার মেয়ে আমার বাচ্চা দিয়ে দাও। তাতে চাকরি দিয়ে গাও দাও বলে মারছে মেয়ে। কি চান আপনি? হ্যাঁ এটা কি বিচারে আপনি? বিচার আমার নিজ বিচার তাই আমি টান। কিমান দিন আগত বিয়ে দিছে? 7 বছর হয়েছে। দুইটা বাচ্চা আছে। হ্যাঁ আছে, দুইটা বাচ্চা আছে, দুইটা পোলা। মর্জিনা খাতুন। আতর রহমানের ল'ৰা সাদ্দাম হুছেইনে তোৰ ঘৈণীয়েকক তানে ডেগাৰে দি তানে পেটৰ মাজত সোমাই দিছিল। মানুহ আহোঁতে মানে মৰি গ'ল। আমিও আহি তাত পালোঁ যে মানুহ চানুহ চব আহি ভিৰ হৈছে, মানুহ মৰিছে। এতিয়াতো নাই, লগে লগে ডেথ হৈ আছে। এইটো ডেড বডিটো ইয়াতে আছে। আৰু কি দেখা পাইছে? আমিতো দেখা পালোঁ যে তানে ব্লাড চেলাড ওলাই আছে। ইফালে ঘৰতো অলপ ইফালে ব্লাড ছিটিকি আছে, লাগি আছে। কাপোৰ কানি চব ব্লাড হেৰি হৈ আছে, তানে লেতেৰা হৈ আছে। য'ত মানুহটো পৰি আছে তত ব্লাড পৰি আছে, ইফালে ব্লাড আছে। গাড়ী আৰু লগতে এটা কিহেদি মাৰিছে? কি শুনা পাইছোঁ ডেগাৰে দি মাৰিছে, ডেগাৰে দি সোমাই দিছোঁ। এতিয়া সিহঁতৰ ঘৰৰ বাৰে কিবা হৈছে না হৈছে এইটো নাজানো, কিন্তু ইমান পুৱাই ধৰক কোনে জানে, কাৰোবাৰে কোনে নাজানে নহয়। ইমান তেওঁৰ হাজবেণ্ডে সাদ্দাম হুছেইন মাৰিলে তেওঁৰ ঘৈণীয়েকক। না ঘৈণীয়েকৰ নাম নাজানো। গাঁওখনৰ নাম চৰদিগজিনি। নাই এইফালে ঘৈণীয়েকক মাৰিছে আৰু আমি আহি পালোঁ গাড়ী এটা গ্লেমাৰ গাড়ীখন ভাঙি চুৰি থৈ দিছে। গাড়ীটো তেখেতৰে। এতিয়া পলাতক বুলি শুনিছিলোঁ। এতিয়া অলপ শুনা পাই আছোঁ যে থানাত বোলে গৈছে। এতিয়া সঁচা মিছা নাজানো, চাৰেণ্ডাৰ কৰিছে বোলে শুনা পাই আছোঁ। কি বিচাৰে? যদি হত্যা কৰিছে না, যদি হত্যা কৰিছে এনেকুৱা কাম হ'ব নালাগে, যাতে এইবিলাক কাম নহয়। পৰৱৰ্তী নেক্সট জেনেৰেশ্যনত যাতে এইবিলাক নাথাকে, তাৰ কাৰণে কিবা এটা ব্যৱস্থা ল'ব লাগিব, চৰকাৰৰ তৰফৰ পৰা ল'ব লাগিব।
অঁ মাৰিছে যদি এইটো অপৰাধক শাস্তি দিবই লাগিব, অপৰাধ কৰিছে যদি শাস্তি পাবই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।